মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগন্তুক সময়ত এইসকলক দিয়া হ'ব এইসকল মহিলাক দিয়া হ'ব কাৰণ কেলে এতিয়াও যদি মই কিছু অনুষ্ঠানত ভাগ লওঁ তেনেহ'লে তেতিয়াও তাত এই যি মহিলাসকলে কিন্তু বহুতে নাপায় বা তেওঁলোকে সেইখিনি অভিযোগ কৰে সো আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ' কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে যে অৰুণোদয় আঁচনি হয় অৰুণোদয় আঁচনি ফৰ্ম আৰু মহিলাসকলক দিয়া হ'ব মুখ্যমন্ত্ৰী মহোদয় কি ক'লে কেনেকুৱা ধৰণৰ কি সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছো ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰি চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এটা কথাটো হল কি ভালমানখিনিক অৰুণোদয় প্ৰথম দ্বিতীয় তৃতীয় এতিয়া ভালমানখিনি বহুতখিনি মহিলাক তেনেদৰে লাখ মহিলাক এই আঁচনিৰ জৰিয়তে তেওঁলোকে সাঙুৰি ল'লে আৰু এতিয়া এইখিনি তেওঁলোকে প্ৰত্যেক মাহে 1250 টকাকৈ পাই আছে তো এতিয়া বহুতো মহিলা এতিয়াও বাদ পৰি আছে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু যাতে এই আঁচনিৰ জৰিয়তে সেই সকল মহিলাকো যাতে সাঙুৰি ল'ব পাৰি এই ক্ষেত্ৰত আগন্তুক সময়ত অতি সোনকালে এইখিনি ফৰ্ম দিয়াৰ ব্যৱস্থা কৰা হ'ব বা যিসকলে পোৱা নাই তেওঁলোককো দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি তো আগন্তুক সময়ত এই বিষয়টো এই যি অৰুণোদয় ফৰ্ম দিয়া নিদিয়া কেতিয়ালৈ কি কৰিব সেইখিনি ক্ষেত্ৰত নিৰ্দিষ্টকৈ কথা কোৱা নাই কিন্তু এই যে মহিলাসকল বাদ পৰি আছে তেওঁলোকক সেইখিনি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে আৰু এতিয়া ইয়াৰ সমান্তৰালকে এইখিনিতে আৰু এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে যে অৰুণোদয় আঁচনি প্ৰথম পৰ্যায়ৰ পৰা বহুতো মহিলা পাই আছিলে এতিয়া হঠাতে তেওঁলোকে নোপোৱা হ'ল এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া বহুতভাগে কৈছে নাম বাদ পৰিলে বা এনেকুৱা ধৰণৰ ইত্যাদি কিন্তু সেইখিনি তেনেকুৱা হ'ব নালাগে কাৰণ কেলে যিসকল ঘৰত মহিলাসকলৰ ঘৰত কোনোবাই ধৰি লওক এতিয়া চাকৰি পাইছে সেই সকল মহিলা বাদ পৰাটো বেলেগ চাকৰি পোৱা যিসকল ঘৰত আছে কোনোবাই যদি পাইছে তেওঁলোকক সেইখিনি কাটি দিয়া কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বাকি কোনোবা ব্যৱসায়ভাৱে কোনোবা আগবাঢ়ি গৈছে সেই সকল মহিলাৰ ঘৰত যদি অৰুণোদয় পাইছে সেই সকলে তেনেদৰে নাম কৰ্তন কৰিব পাৰে তেনেদৰে জনাইছে বাকি যিসকল ধৰি লওক প্ৰথম পৰ্যায়ৰ পৰা কোনোবাই পাই আছিলে তো তেওঁলোকৰ মহিলাৰ কেতিয়াও বাদ নপৰে আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে যদি আপোনালোকক কিবা কাৰণত এমাহ দুমাহ তিনিমাহ চাৰিমাহলৈকে অৰুণোদয় আঁচনি ধন নোসোমায় তেনেহ'লে আপোনালোকে একেলগে সেই ধন পাব বুলিও এইখিনি জনাইছিলে তো দেখা যাওক কি হয় কি নহয় কিন্তু এতিয়া এনেকুৱা ধৰণৰ মহিলাই উত্থাপন কৰিছে যে যিসকলে তেওঁলোকে পাব লাগে কোনোবা ধৰি লওক বিধৱা কোনোবা ধৰি লওক বিশেষভাৱে সক্ষম একেবাৰে কোনোবা দুখীয়া কিন্তু সেইসকল লোকৰ বাবে আঁচনি ৰূপায়ণ কৰি জানো তেওঁলোকৰ সেইখিনি নাম বাদ পৰিব তো দেখা যাওক কি হয় নহয় কিন্তু তেওঁলোকে সেইখিনি পাবলগীয়া আৰু পাব বুলি আশা এটা আছে আৰু সেইখিনি আপোনালোকে পাব কাৰণ কেলে সেই আপোনালোকক কাটিবৰ বাবে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা নাই কাৰণ কেলে জনাইছে যিসকলে ধৰি লওক চাকৰি কাৰোবাৰ ঘৰত যদি হৈছে এতিয়া নিযুক্তি প্ৰক্ৰিয়াবিলাক যিহেতু হৈ আছে তো তেওঁলোকৰে নাম বাদ পৰাৰ কথা কৈছিলে তো আগন্তুক সময়ত দেখা যাওক কেনেকুৱা কি কৰে আৰু নতুনকৈ ফৰ্ম দিয়াৰ ক্ষেত্ৰত সেইখিনি আগন্তুক সময়ত জনাব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে কোনসমূহ দিব পাৰি কি কৰিব পাৰি কিন্তু দিয়াটো সকলোকে দিয়া তেনেদৰে সেইখিনি সাঙুৰি লোৱাৰ ব্যৱস্থা কৰাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই